ওরে শুনছ আল্লাহ কথা তুমি খোজকাঢ়ি যা আৰু আগত এখন 1000 টকা নোট আছে তুমি কেনেকে যাবা কোৱাছো উঠি যাবা এতিয়া আমি মন্দিৰৰ পৰা মই ধুনীয়াকে দেখাই দিলো তুমি কি বহি থাকলা আৰু মন্দিৰ গাইছ যাও একদম শান্তি লাগি গৈছে ইমান ধুনীয়া হেল্ল' গাইছ ওয়েলকাম বেক টু দ্য চেনেল আৰু আজি দিনটো ব্লগটো আৰম্ভ কৰিছো আপোনালোকে চাই থাকিব আজি দিনটো কি কি কৰো মজাকে দেখাই আছো মানে কি এতিয়া যাম বৰখাহঁতৰ ঘৰলৈ বৰখা মানে অলপ মানে ডক্টৰৰ ওচৰত যোৱা কথা আছে মানে কিবা এটা চেকআপৰ কাৰণে সিহঁতৰ ওচৰৰে আৰু এতিয়া সিহঁতৰ ঘৰলৈকে যাম যাই কেনে কি কৰো দিনটো মজাকে দেখাই আছো এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰো আপোনালোকে চাই থাকক দিনটো কি কৰো মোৰে প্লেনিং নাই গাইছ মই মানুহটো কিবা হৈ গৈছো গাইছ কি কম আৰু নিজৰ জীৱনটোৰে প্লেনিং নাই ভিডিঅ'নো কি প্লেনিং থাকিব নে কি কয় এতিয়া মই সিহঁতৰ ঘৰলৈ যাওঁ আপোনালোকে চাই থাকক এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰো এতিয়া মই ভিডিঅ' আৰম্ভ কৰো আৰু গাইছ সিহঁতৰ ঘৰত যাওঁতে যাওঁতে 10:39 হ'ল মানে কি কম আৰু জীৱনটোৱে লেট হৈ গৈছে গাইছ দিয়কচোন গাইছ এতিয়া জল্দি জল্দি যাওঁ সিহঁতৰ ঘৰলৈ মানে বেছি দেৰি নকৰো আৰু মানে তাইও 11টা মানত যাবই চাগে ডক্টৰৰ ওচৰত দিয়ক গাইছ গাইছ 11টা বাজিল কিন্তু কুঁৱলী কমা নাই কি কম আৰু গাইছ আজিকালি ঠাণ্ডাৰ দিন মানে মজাও লাগে বেয়াও লাগে 11টা বজালৈকে একো কামেই নহয় মানে 11টাই বাজিল দিয়ক গাইছ কি কম আৰু বাপ্পাও কি কৰি আছে দেউতাই এই কি কৰিছা তুমি কি কৰি আছা কি কৰিছে মই মাত্ৰ ৰাস্তা ঘূৰি ঘূৰি আনলো ইমান টাইম এতি নাখে ঘূৰি থাকিব লাগে তোমাক ঘূৰি থাকিব লাগে ক'ত আছিলা ইমান দিন তোমাক মই দেখাই নাছিলো আৰু এইগিলা খামচে কেনে এৰি দিছা তুমি হা তুমি খামচে কেনে এৰি দিছা কি তোমাৰ ওলোৱা হ'ল কি ওলোৱা হ'ল তুমি চোন ওলোৱাই নাই কি ওলোৱা নাই জল্দি জল্দি ফ্ৰেছ হৈ লোৱা কি এনেকে বহি আছা ওলাও ৰ হেলা লাগছে বিৰাট নোযোৱা নেকি যাও ৰবা দে ব'লা ৰবা মুখ চুখ ধুই লওঁ ৰবা যোৱা মোক ধুই লোৱা কি চাই আছা তুমি বাপৰে তুমি কি ওলাবা নে নোলোৱা ওলা ৰবা এইও বৰ জল্দি জল্দি ফেচ ৱাছ মাৰি ল ৰ'ব ফেচ ৱাছটো কৈ ফেচ ৱাছটো নাই যা ফেচ ৱাছটো কৈ এইটো আছে ৰবা এইটো খালী দেখো নাই দেখো নতুন যে এটা অৰ্ডাৰ দিছিলো এইটো ক'ত আছে ক'ত আছে সেই গৈছে ক'ত আছে ইয়াতে আছে নেকি নতুন অৰ্ডাৰ দিয়াটো তুমি যে বেলেগ ফেচ ৱাছ নিদিয়া এইটোৱে দিয়া কাৰণটো কি এইটো তুমি নাজানা ইপিনে বহি লৈছো তুমি ধুনীয়াকে বহি লোৱা তাৰপিছত তোমাক ধুনীয়াকে বুজাই আছো এইটোত কি কি আছে এই ফেচ ৱাছটোত তুমি এই ফেচ ৱাছটোত মুস্তাকছৰ তুমি কি আছে নাজানা এই ফেচ ৱাছটোত আছে নিকাচিনামাইড আৰু লিকৰিকো যিটো এক্সট্ৰা মানে সেইটো যিটো মানে হেল্প কৰে মানে স্কিনটো মানে ব্ৰাইটনেছ আনাত আৰু মানে ইনষ্টেণ্ট গ্লো আনে স্কিনটোত মানে মই এতিয়াই যদি ফেচ ৱাছ মাৰি দিওঁ এতিয়াই মানে আৰু এই ফেচ ৱাছটোত মানে তোমাৰ চেলিকলিক এচিড থাকে যিটো মানে তোমাৰ পিম্পলছটো নাহাত মানে সহায় কৰে দেখিছা মোৰ গালত এটাও পিম্পলছ নাই ক'ৰবাত আছে নেকি তোমাৰে দেখোন আছে 3টা 4টা মান নাই আছে তোমাৰ আৰু এইটোত এলোনেশ্যন আছে যিটো মানে তোমাৰ গালত যদি দাগ চাক থাকে ধৰি লওক মোৰ গালত দেখিছে এটাও দাগ নাই মানে গালত দাগবিলাক মানে নোহোৱাত সহায় কৰে মানে এই ফেচ ৱাছটোত মানে অকণো মানে হাৰ্মফুল কেমিকেলছ নাই কেনে পালা এই ফেচ ৱাছটো ভালে মোৰ কাৰণে এটা অৰ্ডাৰ দিয়া আছে তেতিয়াহ'লে এইটো মানে গাৰ্লছৰ নাথাকে অকল মানে মেনৰে থাকে মানে অকল মেনেহে এইটো মানে ইউজ কৰিব পাৰে এইটো গাৰ্লছৰ আজিলৈকে বনোৱাই নাই ছোৱালী মানুহ নহয় অকল মেন্সৰ কাৰণে এইটো মুস্তাক আৰু এইটো মানে অকল মেন্সৰ কাৰণে বনোৱা হয় কিবা ক'বা খুজিছা এনেগতে মেন্স ল'ৰা বুলি ক'লেও হ'ব দে আৰু এইটো ল'ৰা মানুহৰ কাৰণে মানে স্পেচিয়েলি বনোৱা হয় মানে আপোনালোকে ইউজ কৰিলে গম পাব দিয়কচোন কিমান মানে আৰু এইটো মানে আপোনালোকে মোৰ কথা শুনক পুৰা ট্ৰাই কৰিব বহুত ভাল পাব মানে ফ্লিপকাৰ্ট আৰু এমাজনত 4 পৰা 5 লাখ ৰিভিউ আছে ইয়াত আৰু এটা খাস কথা তুমি পাগলা হৈ যাবা মানে কি এইটো মানে তুমি যদি অফাৰত লোৱা 125 টকাতকৈও কমত পাই যাবা কি কোৱা এনেইতো 299 দাম ইয়াত লেখা আছে 299 কিন্তু এইটো 125 টকাতকৈও কমত পাই যাবা আৰু এইটো কেনেকৈ ইউজ কৰিব লাগে জানা আহা মই দেখাই দিছোঁ ধুনীয়াকৈ আৰু এইটো কেনেকৈ ইউজ কৰিব লাগিব জানা নাজানা আহা দেখাই দিছোঁ তুমি হাতত এনেকৈ ধৰি লোৱা এনেকৈ একবাৰ 2বাৰ মাৰিলা এই 2বাৰ মাৰিলে মাৰি কেনে তুমি অলপমান ইয়াত আনি ল'বা অলপ তাৰপিছত তুমি হাতত এনেকৈ ফৰ্ম উঠাব লাগিব ফৰ্ম মানে এইটো ফেনটো উঠিব লাগিব এই ফেনটো উঠিছে উঠাৰ পিছত তুমি এনেকৈ ঘূৰিব লাগিব বাহ উঠিছে না আৰু অলপমান পানী ল'বা আৰু এনেকৈ দিবা এনেকৈ আৰু ইয়াৰ গোন্ধটো ইমান ধুনীয়া তোমাক কি ক'ম আৰু বহুত ধুনীয়া আৰু ইয়াৰ এইটো ঘঁহিলে ইয়াত মেন্থল আছে মানে ধুনীয়া ঠাণ্ডা ফ্ৰেছ লাগি যায় তোমাৰ ঘৰৰ পৰা ঠিকছে লেতেৰা হৈছে তুমি ইমান লেতেৰা না লেতেৰা মানে মই মুখখন মানে এইটো দি ধুও না বহুত কাম কৰি থাকো না সেনেকৈ
আৰু এতিয়া ধুনীয়াকৈ ধুই দিব লাগিব হালৱা কেনে ঠিকে আছে না বাহ কি গ্লো উঠিছে সঁচা না অঁ চোৱা এইবিলাক চোৱা গ্লো উঠি যায় লগে লগে তোমাৰ বেছি সময় নালাগে তোমাৰ ঘূৰি অহাৰ লগে লগে গ্লো উঠি যাব স্কিনত ভালেচোন আৰু এই ফেচ ৱাছটোত সকলো আছে মানে আপোনালোকক যিখিনি মানে স্কিনত লাগে গোটেইখিনি আপোনালোকে পাই যাব আৰু এই ফেচ ৱাছটো অৰ্ডাৰ দিবলৈ ডেছক্ৰিপশ্যনত লিংক আছে আপোনালোকে লিংক ক্লিক কৰি অৰ্ডাৰ দিব পাৰিব নে কি কয় গাইজ এতিয়া আমি জল্দি জল্দি যাব লাগে বহুত দেৰি হৈ গৈছে মানে হৈছে না মই জল্দি জল্দি চাৰ্টটো পিন্ধি ওলাই লওঁ তাৰপিছত ডাইৰেক্ট যাওঁ আমি ক'ত যাওঁ চাই থাকক পুৰা মজাকে দেখাই আছো ব'লা ব'লা আমাৰ ই শুই আছে নেকি ধুনীয়াকে ধুনু তুমি শুই আছা নেকি আমি জল্দি যাব লাগে আহা আহা গাইছ আমি আজি ডক্টৰৰ তাতে যাম চেকআপত ন তো তোমাৰ চেকআপত যাবা না ইমান দিন যোৱাই নাছিলা তুমি আৰু জল্দি জল্দি যাওঁ ব'লা আৰু যাওঁতে যাওঁতে আমাৰ লেটেই হ'ল আজি আমাৰ দস্তি শুই আছে তুমি হাল্লা নকৰবা দে হাল্লা কৰিলে কিন্তু উঠি যাব গাইছ আমাৰ যাওঁতে যাওঁতে দেৰি হ'ল 2:13 হ'ল তোমাক কেইটাত মাতিছিল 2 বজাত মাতিছিল ডক্টৰৰ পৰা ক'ত যাবা ক'ৰবাত যাবা না ফুৰবা এতিয়া নকওঁ দিয়া ন ক'ত যাম আগে আমি ডক্টৰৰ তাতে যাওঁ তাৰপিছত আমি এঠাইত ফুৰিব যাম চাই থাকিব না কি কোৱা ব'লা ব'লা গাড়ীখন ঘূৰাই লওঁ গাইছ আমি মানে ভেবলিৰ গোৱা পাই গ'লো এইখন গোৱা ভেবলিৰ হয় না গোৱা পাৰ হৈ গ'লো জল্দি জল্দি এতিয়া ডক্টৰৰ ওচৰত ডাইৰেক্ট যাওঁ তাৰপিছত আমি ক'ত যাওঁ চাই থাকক মজাকে দেখাই আছোঁ ক'ত যাওঁ মানে এতিয়ালৈকে ঠিক হোৱা নাই বাৰু তথাপিতো চাওঁ যদি সোনকালে হৈ যায় যাম আৰু যদি দেৰি হৈ যায় নাযাওঁ হয় না য'তে ত'তে যাম আৰু নাই কি কোৱা দিয়ক গাইছ আৰু ৰ'দটো ইমান ধুনীয়া দি আছে মজা লাগে আমাৰ এখন ঘৰৰে বিয়া আহি আছে বিয়াখনত কিজানি কইনাই কাপোৰ লোৱা নাই আমাৰ কাপোৰ চাপোৰ লোৱা চাফা নহয় নে নহয় হা আৰু কাপোৰটো এতিয়া এই লচি দিয়কচোন মইতো লোৱা নাই মই এতিয়া ধুতি আৰু বগা চাৰ্ট এটাই পিন্ধিব লাগিব হা বাপ কম ফূৰ্তি বেছি না বাইদেউ বাপ্পাও দিয়ক গাইছ এতিয়া আমি গৈ আৰু ডাইৰেক্ট আৰু ডক্টৰৰ ওচৰত যাওঁ তাৰপিছত লগ পাই আছোঁ মানে বেছি আৰু বকি নাথাকোঁ আৰু তামাম বকছোঁ বহুত ষ্টাইল কৰি আহিছা যিমান ষ্টাইল নকৰে কিয় তোমাক এনেও ঠগ নেথি মৰবা নলো আৰু এনে কথা বাপাও নকওঁ দিয়ক গাইছে গাইছ ৰাখোঁ দিয়ক আৰু গাইছে এই নামিলে তাই ভিতৰত গ'ল মই জল্দি জল্দি যাওঁ ৰ'ব ভিতৰলৈকে কি কৰিছে চাওঁ আমাৰ ধুনীয়াকৈ দেখা হৈ গ'ল এতিয়া ক'ত যাবা আমাৰ ধুনীয়াকৈ হৈ গ'ল এতিয়া ক'ত যাবা ডাইৰেক্ট আৰু আমাৰ গাইজ মানে ভাবি ভাবি প্লেনিংটো হৈ গ'ল কেদাৰ মন্দিৰ হয় না কেদাৰ মন্দিৰত যাবা না দিয়া ইয়াত এতিয়া আমি ডাইৰেক্ট কেদাৰ মন্দিৰত যাওঁ তাৰপিছত লগ পাই আছোঁ না কি কোৱা ব'লা আৰু কেদাৰ মন্দিৰটো যি ধুনীয়া এইখিনি টাইমত ৰ'দটোৱে চাবা না তুমি পাহাৰখনে চাবা কি চাবা তুমি ব'লা একেবাৰে ব'লা আমি এতিয়া গৈ আছো এই দেখছে গাইছ খাবা হ'লে আৰু এই আৰু খাওৰা মানুহ যি আৰু খাবই আৰু দিয়ক পানী খাইছোঁ আমি এতিয়া গৈ আছো আপোনালোকে চাই থাকক ব'লা নেকি হা এতিয়া আমি সেইত যাওঁ ব'লা ডাইৰেক্ট কি বুলি কয় ডাইৰেক্ট কেদাৰ মন্দিৰত যাই কেনে তাতে লগ পাই আছোঁ পাহাৰখন দেখাই দিব মজাকে বাবু ঘুমে একদম ঘুমটিত লালকা লাগিছে তাতে নাই চলি বলক আমি এটা কথা মনত আছে না আমি যে বাবু জন্ম নাপাতে আমি যে কামেশ্বৰ মন্দিৰত উঠি গৈছিলো ইপিন্ধি আগৰ ৰাস্তাটোদি ন কেনে ডেঞ্জাৰ আকৌ আমি ইপিন্ধি আকৌ পাহাৰৰ ওপৰত উঠি গৈছিলো খোজকাঢ়ি কম টাইট নাছিলা তুমি দিয়ক গাইছে এতিয়া আমি কেদাৰ মন্দিৰৰ ফালে যাওঁ এইপিনে কেদাৰ মন্দিৰ ধুনীয়াকৈ যাই থাকোঁ আৰু বা তুমি ধুনীয়াকৈ দেখাই দিবা না কি কোৱা আৰু গাইছ আপোনালোকে যদি হাজো মাধৱ মন্দিৰত আহে তেতিয়াহ'লে হাজো হৈ কিনে চিধা চিধি ৰাস্তাৰে আহিলে কেদাৰ মন্দিৰ পাব ন আৰু বহুত ভাল লাগে দিয়ক নাযাবই মানে বহুত ধুনীয়া ৰাস্তাটো বহুত ধুনীয়া লাগে আৰু ৰাস্তাবোৰ আপোনালোকক দেখাম ৰ'ব কি ধুনীয়া ৰাস্তা একদম বেলেগ ধুনীয়া পাহাৰৰ মাজে মাজে গৈ আছো দিয়ক গাইছ ন তুমি কি একেবাৰে টাৰ্ণিঙত গাড়ী চলাই আছা তুমি নাজানা নেকি মই টাউনত গাড়ী চলোৱা মানুহ আৰু আগফালে দেখাই দিয়া কেনেকুৱা পাহাৰ মানে কি ভয়ানক পাহাৰ বাহিৰেদি দেখাই দিয়া মজাকে চাওক কি বেলেগ ৰাস্তা ন আৰু ৰাস্তাবিলাক সঁচাকে বহুত ধুনীয়া মানে বহুত ঠাণ্ডা লাগছে না ইয়াতে ইয়াতে বেলেগ ঠাণ্ডা বেলেগ ধুনীয়া ৰাস্তাটো চাওক তুমি ইয়াতে গাছৰ তলৰ মাজত ভিতৰত একলা থাকিব পাৰো আৰু না মই ইয়াত ঘৰ এটা বান্ধি দিলে মই থাকি দিম পাৰ্বতীৰ তলত মানুহবিলাকে খাই আছে এয়া মন্দিৰত দেখিছে নেকি ধুনীয়া লাগে আপোনালোকে আহিব দিয়ক গাইছ এতিয়া আমি মন্দিৰৰ পৰা কিবা লৈ লওঁ আহা আৰু আমি ওপৰত যাওঁ ধুনীয়াকৈ সেৱা এটা কৰি আহোঁ চাই থাকিব
আমি এতিয়া ধুনীয়াকৈ মজাকৈ কিবা এটা লৈ লওঁ কি ল'বা ধূপ আৰু তেল ল'বা নেকি অঁ বাহ আৰু গাইছ তলত ধুনীয়াকৈ মানুহবোৰে পিকনিক খাই আছে এই তলত পিকনিক খাই আছে আমি ওপৰত যাওঁ ধূপ আৰু সেই লৈছোঁ তেল লৈছোঁ ধুনীয়াকৈ খাওঁ এটা কৰি আহোঁ আহা বাবু খানা বাবু হোৱাৰ পৰা আমি অহাই নাছিলোঁ ন এইবাৰ ফাৰ্ষ্ট বাবু জন্ম নাপাওঁতে আমি আহিছিলোঁ অঁ অঁ আৰু এইবাৰ বাবু জন্ম পোৱাৰ পিছত আৰু এইবাৰ ফাৰ্ষ্ট আহিলা আৰু গাইছ আমি এইবাৰ ফাৰ্ষ্ট আহিলোঁ মানে বাবু জন্ম পোৱাৰ পিছত আজি 3 মাহ হৈ গ'ল 4 মাহমান হ'ল আহাই নাই ন পাৰবা না ল'বা মই লওঁ দিয়া তুমি ধূপ আৰু এই লোৱা পাৰবা ভালকৈ যাবা দেই পৰিবা কিন্তু আৰু গাইছ ওপৰত ধুনীয়াকৈ দেখাই আছোঁ আমি আহিছোঁ কেদাৰ মন্দিৰত য'ত হাজোৰ মানে নিচেই ওচৰতে আৰু ফাৰ্ষ্টতে পাই মাধৱ মন্দিৰ তাৰপিছত পাই কেদাৰ মন্দিৰ আৰু এই তলত আপোনালোকে পিকনিক খাব পাৰে আহিব মন্দিৰত আৰু মন্দিৰটো বহুত ধুনীয়া মই মজাকৈ দেখাই আছোঁ এই ধুনীয়াকৈ বহি থাকিব মই চব দেখাই দিম হয় না তুমিতো বেছি দৌৰিব নোৱাৰা না ওপৰত বাবু আছে দিয়ক গাইছ এতিয়া ওপৰলৈ খোজকাঢ়ি আছোঁ তুমি খোজকাঢ়ি যোৱা আৰু আগত এখন 1000 টকা নোট আছে তুমি কেনেকৈ যাবা কোৱাচোন উৰি যাবা এতিয়া হ'লে ভাগাত ধৰছি নপৰবা লাহে লাহে বোলা মই মোক দিয়া বাবুক তুমি এইখিনি লোৱা ক'ত আহিছোঁ নাজনে দে আমি ক'ত আহিছোঁ জানা না নাজনে দে কেদাৰ মন্দিৰত হয় না ক'ত আহিছোঁ কৈ দিয়া মাক কৈ দিয়া কেদাৰ মন্দিৰ হয় না বা বহুত খোজ খালোঁ তলফালে দেখাই দিয়া আহা পালোঁ আহা আৰু অলপমান আছে আৰু এয়া তোমাৰ ভাগৰ লগা নাই তুমি বাবুক লৈ থাকা পাপাও একটো ৰান্ধিছোঁ তোমাক এনেকৈ চাওঁতে আমি মন্দিৰ পালোঁ এতিয়া কেদাৰ মন্দিৰ কি ধুনীয়া চাওক আপোনালোকে বিৰাট ধুনীয়া দৰ্জাখন বন্ধ কৰিলে নেকি মন্দিৰৰ ভিতৰ ব'লা চাওক মন্দিৰটো কি ধুনীয়া লাগে ন তেতেলি লাগিছে নাইবা গছৰ ওপৰত ধুনীয়াকৈ সেৱা চেৱা কৰিলোঁ এই কৰিলে মই মন্দিৰটো মজাকৈ দেখাই দি আছোঁ ৰ'ব একদম ধুনীয়াকৈ দেখাই দিম হা হয় নেকি ৰ'বা ইয়াৰ ওপৰত আৰু ইয়াত বেঙা নেকি তুমি হয় নেকি তুমি কেনেকৈ জানা ইমান তিৰিটো বৰ জানা তিৰি পালোঁ মই আৰু মোক কিনি দিব মই লওঁ না নতুনকৈ আনিব লাগিব আকৌ হৈছে না এতে হৈছে অ'কে আৰু গাইছে এইটো মেইন মন্দিৰ এইটো হ'ল সৰস্বতীৰ মন্দিৰ এইটো সৰস্বতীৰ মন্দিৰ না সিফালততো হা নাজানা সৰস্বতী অঁ আৰু তলত ধুনীয়াকৈ দেখাই দিয়া আৰু ৰ'ব তলত মজাকৈ দেখাই দিওঁ এতিয়া মানে গাইছ কি হৈছে মানে পূজাৰীবোৰ গুচি গৈছে ঘৰে ঘৰে মানে দেৰি হ'ল যে 3টা 3:30 বাজিল আৰু এই যে পুখুৰীটো আছে এই পুখুৰীটোত সোণৰ মানে কাৱৈ মাছ থকা বুলি কয় মানে গোল সোণৰ এযোৰ কাৱৈ মাছ আছে মাজে মাজে ওলাই কেতিয়াবা কোনোবাই দেখে ইয়াতে আছে আৰু এইডাল হ'ল ৰুদ্ৰাক্ষৰ গছ আৰু আপোনালোকৰ ইয়াত হ'ল ভোলানাথৰ মানে ইয়াত বাসস্থান মানে আৰু তলত ইমান ধুনীয়াকৈ দেখাই দি আছোঁ ৰ'ব তলত এটা গণেশ মন্দিৰ আছে আপোনালোকে একদম তলত যাব লাগিব আমাৰ আগৰ ভিডিঅ'টো চালেও গম পাব তলত এইটো গণেশ মন্দিৰ একদম তলত মানে এইও ৰখি আছে যে এইফালে নামি যাব লাগিব ধুনীয়াকৈ আৰু তলত আছে গণেশ মন্দিৰটো আৰু এইখন পাহাৰ বহুত ধুনীয়া মানে আপোনালোকে একো টেনশ্যন ল'ব নালাগে বহুত মানুহ অহা যোৱা হৈয়ে থাকে ইয়াত দিয়ক গাইছে এতিয়া ডাইৰেক্ট ঘৰলৈ যাওঁ মজাকৈ দেখাই দিলোঁ মন্দিৰটো আমি অলপ ফুৰিলোঁ সেৱা এটা কৰিলোঁ ডাইৰেক্ট ঘৰলৈ যাওঁ আৰু ভাগৰো লাগিছে উঠিছোঁ যে ওপৰত বহুত দিন উঠা অভ্যাসবিলাকো নোহোৱা হৈ গৈছে দিয়কচোন গাইছ জল্দি যাওঁ দেখাই দিলোঁ তুমি কি বহি থাকলা আৰু গাইছ যাওঁ দিয়ক এইটো মেইন মন্দিৰ বোলা সেৱা চেৱাটো কৰিলোৱে ডাইৰেক্ট ঘৰলৈ যাওঁ বোলা দেৰি হৈ যাব 3টা বাজি গ'লে বোলা এতিয়া আৰু আমি গৈ আছোঁ মন্দিৰৰ পৰা ওলালোঁ আৰু ভাগৰ লাগিছে আৰু বাবুক মোক গতাই দিছা একো নহয় অৱশ্যে গাইছে দিব নোৱাৰা এই পাতলা মানুহ না উৰি যাব পাৰে বতাহ চতাহ দিলি তুমি ইমান বেয়াকৈ ক'ব নালাগে বাৰু বেয়াকৈ কোৱা নাই মই অলপ চাই চিতি খোজ কাঢ়িব লাগিব গহীন মানুহ যে তুমি গহীন মানুহ দিয়ক গাইছ এতিয়া গৈ আছোঁ আপোনালোকে চাই থাকক আৰু মানে আমি আৰু মানে ক'ত যাওঁ ক'ত নাযাওঁ বাৰু এতিয়া ঘৰতে যাওঁ ডাইৰেক্ট ঘৰত যাম আৰু ভিডিঅ' শেষ কৰিম আৰু আপোনালোকে গাইছ এটা কথা আপোনালোকে এটা কাম কৰিবচোন মই যে প্ৰডাক্টটো দেখাইছোঁ আপোনালোকক মুস্তাক চৰ বহুত ভাল একদম অৰ্ডাৰ দিব মানে বহুতে ভাল আৰু মানে আপোনালোকে এবাৰ ইউজ কৰি চালে গম পাই যাব এতিয়া আমি গৈ আছোঁ দিয়ক আৰু দেখাই আছোঁ ক'ত যাওঁ ডাইৰেক্ট ঘৰতে যাম বাৰু দেখাই আছোঁ এতিয়াতো ভিডিঅ'টো শেষ নকৰোঁ অকণমান দেৰিকৈ শেষ কৰি আছোঁ দিয়ক ন মনটো মানে একদম শান্তি লাগি গৈছে ইমান ধুনীয়া লাগছে মানে আহি কিনে বাপৰে মোক একদম লাগছি না
এটা কথা গম পোৱা না আজি কৈছে এটাও দেখা নাপালো মানুহৰ কথা কৈছে তই আগে আপিৰ কথা কৈছে ভাবা দেখছে গাইজ ঠাণ্ডা দেখছে নে মই থাকৰ পিছতো মানে আপিৰ মাথা মাৰি থাকে কি কম মানে গাইজ কিবা আহাত দেৰি হৈ গৈছে মানুহৰ কথা কৈছো আপিৰ কথা কোৱা নাই কিন্তু ইটানতে কৈছো দেখছে গাইজ কি ফাল্টু মানুহ এয়া মোৰ জীৱন গম পাই নে আপোনালোকে আৰু গাইছ আমি ধুনীয়াকৈ মালা লৈছো এডাল তোমাৰ কাৰণে এডাল মোৰ কাৰণে কিয় লৈ জানা নাই এই মালা তুমি নাজানা এই মালা কিয় লয় হা এই মালা ল'ব লাগে ভাল গম পাইছা এই মালা ল'লে তোমাৰ সেই হয় মানে মেডিটেশ্যন কৰিব পাৰি মজাকে হয় না এই তুলসীৰ মালা নহয় ন অৰিজিনেল প্লাষ্টিকৰ মালা গাইছ এই 20 টকাকৈ লৈছে এই তুলসীৰ মালা পাব 20 টকাত কি কয় আৰু মোবাইলটো এতিয়া ঠিক কৰিব লাগিব যাই কেনে বেটাৰীটো লগাব লাগিব জল্দি জল্দি এতিয়া মই যাওঁ আৰু দিয়ক গাইছ এতিয়া যাই থাকোঁ আৰু মজাকে দেখাই যাম না কি কয় কি বজাৰে তোমাৰ সদায় বজাৰ থাকে ৰবা এইকাৰণে মোৰ দুখ লাগে গম পা না হয় নেকি লাচিয়ান খুলি দিওঁ দে অলপ ঠাণ্ডা লাগক মানে গাইছ বৰ গৰম হৈছে গাড়ী গাইছ মানে আমি ধুনীয়াকৈ ওলালো চাওক না ভিউটো কি চালিয়া লাগিছে হয় না আল্টিমেট ন আৰু ৰ'দ কি ফাটা ফাটি ৰ'দ দিছে আকৌ দেখাই নাই আগফালে দিয়ক গাইছ আৰু গাইছ আমি আহি কেনে ধুনীয়াকৈ ৰখিছোঁ গণেশ মন্দিৰটোৰ ওচৰত না কি কোৱা মানে কিয় ৰখিছোঁ ডায়মণ্ড দিলোঁ আহি আছে ফোন কৰিছে তাকে অকণমান ৰখিছোঁ মানে যাওঁ আৰু এই বান্দৰবিলাক চাওঁ এই বান্দৰ ইমান বান্দৰ আছে তে বাপৰে বাপ আমি আহি পালো কাক পালো শুনছ ভাল লাগতা দিয়ক গাইছে এই সাংঘাতিক মানুহ ক'ৰ পৰা আহিল আপুনি মই ক'ৰ পৰা অহা নাই মোৰ ঘৰ এতেই অ কিন্তু এহাত দুটা আহিম বিলাকে মোক ঠগাইছি এহাত দিও মনে মনে কেদাৰ মন্দিৰত গৈছি এতিয়া কামেশ্বৰৰ সন্মুখত ৰখি আছে মই বাইকেদি পিছে পিছে খেদি পেলাই ধৰিছো দুটাকে হয় নেকি সাংঘাতিক বস্তু শুনছ ভাল দিয়ক এতিয়া আমাক চাহ খাব লৈ যাব না কি কয় বলক আমি চাহ খাই আহো কি আপুনি কি শিকাই আছে ইয়াক শুনছ ভাল লাগতা বাবা কাণত কছ শুনছ শিকবা লাগবো চাহ তাহ খোৱালে যাওঁ আৰু নাকি আমাৰ তাক একদিন যাব ভাত খোৱাকে যাম নিশ্চয় যাম বঢ়িয়া আৰে যাওঁ হা বাই বাই ব'লা ব'লা কি বাবু কি চাই আছা আমাৰ এই চাইছে আৰু শুনছ তো শুনছ ভাল লাগতা কথা শুনি হাঁহে দিয়ক দিয়ক তেনেহ'লে যাওঁ দিয়ক যাব একদিন ঠিক আছে ৱাইফক লৈ যাবা দিয়া আৰু গাইছে আমি আহি ঘৰ পাই গ'লো বাপৰে বাপ ভিডিঅ'টো শেষে কৰোঁ দে বেছি দীঘল নকৰোঁ আৰু টাটা বাই বাই ভিডিঅ' চেছ কৈ দিয়া বাবু ডিস্কো ডিস্কো কোৱা তুমি নকোৱা চেছ দে ডিস্কো আৰু গাইছে এতিয়া ডাইৰেক্ট ঘৰলৈ যাই আছোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাম না কি কয় গাইছে এতিয়া ডাইৰেক্ট বাই বাই